নমস্কাৰ কটন ইউনিভাৰ্চিটি কটন বিশ্ববিদ্যালয়ৰ এডমিশ্যন প্ৰচেছ সেইটো বিষয়ে বহুত ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিলে যিহেতু তেওঁলোকৰ নটিফিকেশ্যন দিছে আৰু তেওঁলোকৰ নটিফিকেশ্যনৰ লগতে তেওঁলোকে কেনেকৈ এপ্লাই কৰিব লাগিব কি কি ছিট থাকিব কিমান ছিট থাকিব কি কি ছাবজেক্ট ল'ব লাগিব সকলো ডিটেইলছ তেওঁলোকে অলৰেডি তেওঁলোকৰ ৱেবছাইটত দি দিছে গতিকে ইয়াত কথাটো কি হ'ল তোমাৰ হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন আৰু ডিগ্ৰী কৰ্চৰ এডমিশ্যন মানে BA BSc BCA চ' সেই পাৰ্টটোৰ এডমিশ্যনটো আৰু হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনটো দুটা ছেপাৰেট তেওঁলোকে নটিফিকেশ্যন আনিছে গতিকে যিহেতু একেটা ভিডিঅ'তে সম্পূৰ্ণ ডিটেইলছ কোৱাটো সম্ভৱ নহয় গতিকে মই আজি ফাৰ্ষ্টতে হায়াৰ ছেকেণ্ডেৰী যিখিনি এডমিশ্যন হ'ব সেইটো কেনেকৈ হ'ব আৰু তাত তেওঁলোকে ছিটখিনি কেনেকৈ ডিভাইড কৰিব সেই ডিটেইলছটো ক'ম নটিফিকেশ্যনখন অলপমান চাম এণ্ড নেক্সট ভিডিঅ'ত মই যিটো গ্ৰেজুৱেশ্যনৰ এডমিশ্যন হয় সেইটো বিষয়ে অলপমান ক'ম এইটো তেওঁলোকৰ ৱেবছাইট হয় তোমালোকে ৱেবছাইটত চেক কৰিব পাৰা চ' তাত হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনৰ কথা ইয়াত লিখি দিছে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ এডমিশ্যন অফ SS কোৰ্চ ফাৰ্ষ্ট ইয়েৰ ইউজিং দৰ্পণ মানে এইটো দৰ্পণ পৰ্টেলে হ'ব 16 তাৰিখৰ পৰা হ'ব অৰ্থাৎ আজি 14 তাৰিখ কাইলৈ বন্ধ পৰহিলৈ 16 তাৰিখ সোমবাৰৰ পৰা হ'ব আৰু তাৰ নটিফিকেশ্যনৰ গাইডলাইনছ দিছে সেইটো আমি চাম এণ্ড দেন তোমাৰ এইটো অলপ পুৰণা আপডেটছ আছিলে UG কোৰ্চৰ কাৰণে সেইখিনি ইউনিক ID লাগিব সেইটো এটা বেলেগ কথা সেইখিনি মই UG কোৰ্চৰ যিটো গ্ৰেজুৱেশ্যনৰ কোৰ্চটোৰ বিষয়ে পিছত পাতিম চ' এতিয়া আমি হায়াৰ ছেকেণ্ডেৰী যিখন তেওঁলোকে নটিফিকেশ্যন দিছে দৰ্পণ পৰ্টেলৰ জৰিয়তে সেই নটিফিকেশ্যনখন অকণমান আমি এতিয়া চেক কৰিম ইয়াৰ যিখন প্ৰথম নটিফিকেশ্যন আছে সেইখন যোৱাকালি ওলাইছিলে 13 তাৰিখে ওলাইছিলে চ' তাত তেওঁলোকে কি দিছে যে এপ্লিকেশ্যনখিনি তেওঁলোকৰ ছায়েন্স এণ্ড আৰ্টছ ষ্ট্ৰীমৰ কাৰণে হ'ব হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11-12 চ' দৰ্পণ পৰ্টেলৰ জৰিয়তে হ'ব দৰ্পণ পৰ্টেলৰ বিষয়ে বিশেষ মই নকওঁ 16 তাৰিখৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা যদি কোনোবা ষ্টুডেণ্টৰ ডাউটছ আছে আগৰ ভিডিঅ'খিনি চাবা চ' এইটো হৈছে তেওঁলোকে যে এডমিশ্যনটো ল'ব দৰ্পণ পৰ্টেলৰ জৰিয়তে সেইটো ক'লে এতিয়া কথাটো হৈছে তেওঁলোকৰ যিখিনি ৰিজাৰ্ভেশ্যন আছে তোমালোকে কি ছাবজেক্ট ল'ব পাৰিবা কি ল'ব পাৰিবা সকলো ডিটেইলছ আৰু এটা নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনটো ইম্পৰ্টেণ্ট হয় কাৰণ বহুত ষ্টুডেণ্টে কটন কলেজ বা কটন বৰ্তমান ইউনিভাৰ্চিটি তাত এপ্লিকেশ্যনৰ কাৰণে তেওঁলোকে ৱেইট কৰি আছে গতিকে তোমালোকে এতিয়া যিখিনি এপ্লাই কৰিবা যেতিয়া পৰ্টেলত এপ্লাই কৰিবা কেনেকৈ কৰিবা আৰু কি ছাবজেক্ট ল'বা আৰু কিমান ছিট থাকিব সেই বিষয়ে অলপমান আমি আলোচনা কৰিম নটিফিকেশ্যন আহিছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা 12 তাৰিখ আৰু অৰ্থাৎ যোৱাকালি তেওঁলোকৰ আমি পাব্লিছ হৈছিলে চ' ইয়াত কি কৈছে SS ফাৰ্ষ্ট ইয়েৰৰ তেওঁলোকৰ এডমিশ্যন প্ৰচেছটো আগত মই ক'লোৱে দৰ্পণ পৰ্টেলৰ বিষয়ে ইয়াত কমপ্লিটলি কি ছাবজেক্ট ল'ব পাৰিবা কিমান ছিট কি কৰিছে সেইখিনি ডিটেইলছ দিছে নাম্বাৰ অফ ছিট এভেইলেবল ছায়েন্সত 320টা ছিট আছে SS ফাৰ্ষ্ট ইয়েৰৰ কাৰণে ইন 4 ছেকশ্যন ৱাইজ হ'ব 4টা ছেকশ্যন হ'ব আৰ্টছত 120টা তোমাৰ ছিট আছে গতিকে সেইখিনি হৈছে তেওঁলোকৰ যিটো সিটিং কেপাচিটি আছে এডমিশ্যন ইজ গিভেন পিউৰলি অন দ্য মেৰিট এণ্ড ছাবজেক্ট টু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তেওঁলোকৰ এডমিশ্যনটো সম্পূৰ্ণৰূপে মেৰিট বেচিছত হ'ব তোমালোকে যিটো মাৰ্কছ পাইছা সেইটো মাৰ্কছতে হ'ব এণ্ট্ৰেঞ্চৰ কোনো কথা নাই ফৰ SS এডমিশ্যন এতিয়া কম্বিনেশ্যন অফ ছাবজেক্ট চ' এতিয়া তোমালোকে ছাবজেক্ট ছিলেকশ্যনটো কেনেকৈ কৰিবা সেইটো কটন ইউনিভাৰ্চিটি এটা ডিটেইলছ দি দিছে সেইখিনি চাই লোৱা হায়াৰ ছেকেণ্ডেৰী যেতিয়া তুমি ছায়েন্সত যদি লোৱা ইংলিছ এণ্ড EVS আৰ কম্পালচৰি এনভাইৰমেণ্টেল ছায়েন্স কম্পালচৰি ছাবজেক্ট হ'ব অনলি ফৰ দ্য ফাৰ্ষ্ট ইয়েৰ মানে SS ফাৰ্ষ্ট ইয়েৰ তোমালোকে EVSখন পঢ়িব লাগিব চ' ইংলিছটোতো জানাই কম্পালচৰি হ'ব দেন MIL ল'ব লাগিব তোমালোকে আজিকালিতো অল্টাৰনেটিভ ইংলিছটো উঠাই দিলে গতিকে MIL ল'বই লাগিব আৰু MIL যদি তুমি চুজ কৰা কটন ইউনিভাৰ্চিটিত তাত তোমাৰ MIL ল'ব পাৰিবা আছামিজ বেংগলী বড়ো আৰু হিন্দী এই 4টা ছাবজেক্টতহে তুমি MIL ল'ব পাৰিবা তাৰ বাহিৰে বেলেগ কোনো MIL ছাবজেক্ট কটনত তেওঁলোকৰ একৰ্ডিং টু নটিফিকেশ্যন তেওঁলোকৰ নাই দেন ছায়েন্সত তুমি ছাবজেক্ট কি ল'লা ফিজিক্স কেমেষ্ট্ৰি মেথছ তিনিটা তোমাৰ ল'বা দেন বায়'লজি জেগাত অপশ্যনেল হিচাপে দিছে ষ্টেটিষ্টিক্স কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন এনি অফ দিছ ওৱান মানে তাৰ পৰা কোনোবা এটা তোমালোকে ল'ব পাৰা বায়'লজি নল'লেও বা ষ্টেটিষ্টিক্স ল'লে কম্পিউটাৰ ছায়েন্স ল'ব পাৰা এতিয়া আৰু এটা ইয়াত কণ্ডিশ্যন দিছে ষ্টুডেণ্টছ আৰ ৰিকুৱাৰ্ড টু ষ্টাডি মিনিমাম 3 টু মেক্সিমাম 4 ছাবজেক্ট ইয়াত যিমানখিনি ছাবজেক্ট আছে তাত তোমালোকে 3টাৰ পৰা যিটো প্ৰথম দুটাটো তোমালোকৰ হৈ গ'ল বাকী তোমালোকে 3টা টোটেল যিহেতু 5টা ছাবজেক্টেই কেলকুলেশ্যন হয় গতিকে 3টাৰ পৰা 3টা বা 4টা তোমালোকে ছাবজেক্ট ল'ব পাৰা কম্পিউটাৰ ছায়েন্স কেন বি টেকেন অনলি উইথ মেথমেটিক্স এজ ওৱান অফ দ্য ফ'ৰ ইলেক্টিভছ মানে তুমি যদি কম্পিউটাৰ ছায়েন্স ল'ব বিচাৰিছা তেন তুমি মেথমেটিক্সটো ল'বই লাগিব কথাটো ঠিক তেনেকুৱা যদি কম্পিউটাৰ ছায়েন্স যদি তুমি লোৱা তে মেথমেটিক্স ল'বই লাগিব সেই কথাষাৰ ইয়াত কৈ দিছে তুমি যদি বায়'লজি লোৱা মেথমেটিক্সটো ফ'ৰ্থ কৰা তেতিয়াহ'লে তোমাৰ কথা নাই PCB হৈ যাব কিন্তু যদি তুমি কম্পিউটাৰ ছায়েন্সটো ল'ব বিচাৰিছা তুমি মেথছটো ল'ব লাগিব ছেকেণ্ডে আৰ্টছৰ কাৰণে কি দিছে আৰ্টছৰ কাৰণে ছিট 120টা আছে ইংলিছ EVS কম্পালচৰি MILৰ বিষয়ে জানাই অলৰেডি কৈছোঁৱেই আছামিজ বেংগলী বড়ো আৰু হিন্দী তাৰ বাহিৰে MIL নাই দেন মিনিমাম 3 to maximum 4 ছাবজেক্ট মানে মিনিমাম 3টা ল'ব লাগিব যিহেতু 5খন কেলকুলেশ্যন হয় এইটো মই আগতে বহুতবাৰ কৈছোঁ তোমালোকক হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত
এণ্ড মেক্সিমাম 4টা ইয়াত তাত তোমাৰ 3টা টাইপৰ পোল দিছে ইয়াত পোল এত কি দিছে পলিটিকেল চায়েন্স ইকনমিক্স এডুকেশ্যন লজিকেল ফিলচফি এটলিষ্ট 2 অফ দ্য 4 ছাবজেক্ট মাষ্ট বি chosen এই 4টা ছাবজেক্টৰ পৰা তোমালোকে পোল এত 2টা ছাবজেক্ট ল'বই লাগিব যদি তুমি পোল এটো সিলেক্ট কৰি কৰা দেন পোল বিত ক'লে মেথমেটিক্স এণ্ড হিষ্ট্ৰী আৰ্টছতো তুমি মেথছ ল'ব পাৰা যদি তুমি মেথছ হিষ্ট্ৰী লোৱা এট মোষ্ট 1 অফ দ্য 2 ছাবজেক্ট কেন বি chosen প্ৰথমটোত কি ক'লে এটলিষ্ট মানে মিনিমাম তুমি 2টা ল'ব লাগিব ইয়াত কি কৈছে এট মোষ্ট মানে মেক্সিমাম তুমি হয় মেথছ ল'লে হিষ্ট্ৰী তুমি ল'ব নোৱাৰা গতিকে হিষ্ট্ৰী ল'লে মেথছ ল'ব নোৱাৰা হেনেকুৱা কথা মানে এট মোষ্ট 1 ছাবজেক্ট কেন বি chosen মেক্সিমাম তুমি এটাই ল'ব পাৰিবা পোল বি কণ্ডিশ্যনটোৰ মতে এণ্ড পোল চিত এন্থ্ৰপলজি এডভান্স বেংগলী এডভান্স হিন্দী আৰবিক কম্পিউটাৰ চায়েন্স এপ্লিকেশ্যন জিঅ'গ্ৰাফি পাৰ্চিয়ান সংস্কৃত এণ্ড ষ্টেটিষ্টিক্স এট মোষ্ট 1 অফ দ্য এবভ ছাবজেক্ট কেন বি chosen সো পোল এৰ পৰা তুমি আৰ্টছ ষ্ট্ৰীমত যদি লোৱা পোল এৰ পৰা তুমি 2টা ল'বই লাগিব পলিটিকেল চায়েন্স ইকনমিক্স এডুকেশ্যন লজিক এণ্ড ফিলচফিৰ পৰা তুমি 2টা ছাবজেক্ট ল'ব লাগিব এটলিষ্ট তুমি যদি তাত 3টাও ল'ব পাৰা সেইটো কথা নাই তোমাৰ মিনিমাম তুমি 2টা ল'ব লাগিব দেন পোল বিত কিন্তু তুমি এট মোষ্ট যদি তুমি তাৰ পৰা 2টা লোৱা পোল বিৰ পৰা যদি মেথছ আৰু হিষ্ট্ৰীৰ ভিতৰত তুমি কোনোবা এটাহে ল'ব পাৰিবা তুমি হিষ্ট্ৰী ল'লা বা তুমি মেথমেটিক্স ল'লা দেন পোল চিলৈ যদি আহা তুমি অলৰেডি তোমাৰ যদি 3টা ছাবজেক্ট হৈ যায় আৰু যদি ছাবজেক্ট ল'ব নিবিচৰা তেতিয়াও প্ৰব্লেম নাই যদি তুমি ল'ব বিচৰা এজ এ ছাবজেক্ট আৰু এটা 4th ছাবজেক্টটো যিটো তোমালোকে কৰিবা বা 4th ছাবজেক্ট যিটো তোমাৰ অট'মেটিক হ'ব সেইকেইটাৰ কাৰণে ইয়াত এট মোষ্ট ইয়াৰ পৰা এটা ল'ব পাৰিবা গতিকে কম্বিনেশ্যনটো ভালকৈ চাবা বেলেগ ইউনিভাৰ্চিটি বা বেলেগ কলেজত বা বেলেগ কিছুমান হেৰিত তোমাৰ জুনিয়ৰ কলেজে হওক বা তাত তোমাৰ ছাবজেক্টটো ফিক্স থাকে কিন্তু কটনৰ এইখিনি এটা কণ্ডিশ্যন দিছে আৰু এইটোতো ভাল কথা কাৰণ এইটো কণ্ডিশ্যন দিলে ষ্টুডেণ্টৰ ক্ষেত্ৰত সুবিধা হয় আৰু তেওঁলোকৰ যিটো কাৰিকুলাম হয় কোৰ্চটো মেইনটেইন কৰিবলৈ যথেষ্ট সুবিধা হয় এইটো তোমালোকে ভালকৈ চাই ল'বা ইয়াত এটা এক্সাম্পলো দিছে ফৰ এক্সাম্পল ষ্টুডেণ্ট মে হেভ কম্বিনেশ্যন ছাচেছ কি ল'ব পাৰে এটা পোল এৰ পৰা দি দিছে কোনোবা ষ্টুডেণ্ট যদি পোল এৰ পৰা গোটেই 4টা ল'ব পাৰে পলিটিকেল চায়েন্স ইকনমিক্স এডুকেশ্যন লজিক এণ্ড ফিলচফি অল ফ্ৰম পোল এ কাৰণ তাত কি কৈছিলে এটলিষ্ট মানে মিনিমাম 2টা গতিকে তুমি তাত 4টাও ল'ব পাৰা প্ৰব্লেম নাই পলিটিকেল চায়েন্স ইকনমিক্স এডুকেশ্যন হিষ্ট্ৰী 3 অফ দ্য পোল এ এণ্ড 1 অফ দ্য পোল বি হিষ্ট্ৰী ল'লা পোল এৰ পৰা 3টা ল'লে পোল বিৰ পৰা তুমি হিষ্ট্ৰী লৈ ল'লা দেন ইকনমিক্স এডুকেশ্যন জিঅ'গ্ৰাফি 2 ফ্ৰম দ্য পোল এ এণ্ড 1 ফ্ৰম দ্য পোল চি তলৰ পৰা তুমি এটা লৈ ল'লা দেন পলিটিকেল চায়েন্স ইকনমিক্স মেথমেটিক্স জিঅ'গ্ৰাফি 2 ফ্ৰম দ্য পোল এ মানে পোল এৰ পৰা কি 2টা ল'বই লাগিব 1 ফ্ৰম দ্য পোল বিৰ পৰা তুমি এট মোষ্ট ল'ব পাৰা নল'লেও প্ৰব্লেম নাই তুমি আগতো ক্লিয়াৰ কৰিব পাৰা এণ্ড 1 ফ্ৰম দ্য পোল চি চ' যিসকল ষ্টুডেণ্টৰ এতিয়াও কনফিউজ আছে নিজে ভালকৈ চাই ল'বা কথাটো মই যিমানখিনি পাৰোঁ সহজত তোমালোকক বুজাই দিছোঁ কম্পিউটাৰ চায়েন্স কেন বি টেকেন অনলি মেথমেটিক্স এজ 1 অফ দ্য 4 ইলেক্টিভ ছাবজেক্ট যদি তুমি কম্পিউটাৰ চায়েন্স লোৱা দেন তুমি মেথমেটিক্সটো ল'ব লাগিব দ্য ইউনিভাৰ্চিটি হেড কম্বিনেশ্যন ৱাইজ লিমিটছ অফ নাম্বাৰ অফ ছিট আৰু তুমি যিটো হিচাপে কম্বিনেশ্যনটো দিবা তেতিয়া তোমাৰ কিন্তু এটা নাম্বাৰ অফ ছিটৰ এটা লিমিটেশ্যন থাকিব সেইটো ভালকৈ চাই ল'বা যদি ক্লেৰিফিকেশ্যন আছে হেল্প ডিস্কৰ নাম্বাৰ দিছে ইমেইল দিছে যদি কিবা ডাউটছ থাকে তোমালোকে কৰিবা মেইল কৰিবা এডমিশ্যন প্ৰচিডিউৰ এছ ফাৰ্ষ্ট থ্ৰী এডমিশ্যন প্ৰচেছ মাষ্ট বি ছাবমিটেড অনলাইন থ্ৰু দৰ্পণ পৰ্টেল যিটো ক'লোঁ ন' আদাৰ ফৰ্ম অফ এপ্লিকেশ্যন কেন বি একচেপ্টেড আৰু একচুৱেলি এইটো তোমালোকে যদি কোনোবাই অলৰেডি কলেজত এডমিশ্যন লৈছা মই ৰিপিট আকৌ কৈ আছোঁ কথাষাৰ জুনিয়ৰ কলেজতো লৈছা কোনোবাই বেলেগ কলেজতো লৈছা বেলেগত এপ্লাই কৰিছা অলৰেডি অনলাইনত কৰিছিলা দৰ্পণ পৰ্টেলৰ আগত তোমালোকৰ এডমিশ্যনটো অনলি দৰ্পণ পৰ্টেলৰ জৰিয়তে হ'ব বেলেগ এনি মেথডত কিন্তু এডমিশ্যন যদি লৈছা তোমালোকৰ সেইটো ভেলিড নহয় Students have secured confirmed admission Cotton University to Dorpon portal will have subsequent register themselves Cotton University website. Yet ki koise the student have secured confirmed admission in Cotton University through Dorpon portal have to subsequently register themselves through the Cotton University website and pay the requisition fee to enroll as a bona fide higher secondary student. তুমি যদি দৰ্পণ পৰ্টেলৰ জৰিয়তে কটনৰ এডমিশ্যন পালা তেতিয়া তুমি কটনৰ ৱেবছাইটত গৈ তোমাৰ যিহেতু ৰোল নাম্বাৰ থাকিব সেইটো দি তুমি তাত এপ্লাই কৰি তাত পে'মেণ্ট কৰি তুমি এজ এ কটনৰ ষ্টুডেণ্ট হিচাপে নিজক তাত দিব পাৰিবা দ্য ফলোয়িং ডকুমেণ্ট মাষ্ট বি লিগেলি স্কেন দেন আপলোডেড when promoted তুমি যেতিয়া প্ৰম্পটেড যেতিয়া তোমালোকে নিজৰ ডকুমেণ্টখিনি দিব লাগিব কি দিব লাগিব পাছপৰ্ট ফটোগ্ৰাফ ফুল ছিগনেচাৰ যিটো মই কৈছোঁ অলৰেডি মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন ক্লাছ 10 মাৰ্কশ্বিট caste certificate if applicable domicile certificate PRC income and asset certificate issued by to the EWS economically weaker section যেটো জেনাৰেলৰ কাৰণে জেনাৰেল থাকে সো তাত তুমি যে তোমালোকৰ আছে ইনকাম সাৰ্টিফিকেট EWS সাৰ্টিফিকেট তোমালোকে দিব পাৰা gap study বুলি আৰু এটা দিছে student passing the qualifying examination earlier in the current year have to be submit and upload a scan copy of the signed declaration countersigned by his or her parent testifying to her activities during the interim period candidate have at most 3 years study gap মানে কি হৈছে যদি ষ্টুডেন্ট খিনি তোমাৰ কোনোবাই গ্যাপ আছে মানে SSLC 18 19 আৰু 20
কোনোবাই যদি 2017 চনৰ SSLC পাছ মেট্ৰিক পাছ কৰিছে গেপ লৈ আছে এতিয়া কটনত এপ্লাই কৰিছে তেওঁ কৰিব নোৱাৰিব 18 চনৰ পৰাহে পাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ গেপ চাৰ্টিফিকেট দিব লাগিব যে সেই গেপৰ টাইমত তেওঁ কি কৰিলে সেই বস্তুটো দিব লাগিব গতিকে পৰাপক্ষত তোমালোকে চাবা যিমানে কষ্ট নহওক লাগে তোমালোকৰ ক্ষেত্ৰত তোমালোকে এডুকেশ্যন কেৰিয়াৰটোত গেপ ৰাখিব নাৰাখিব পৰাপক্ষত সো আৰু তোমাৰ ফি ষ্ট্ৰাকচাৰটো দিছে এডমিশ্যন কেনেকৈ কিমান হয় এডমিশ্যন ফিজৰ পৰা আৰম্ভ কৰি সেই ডিটেইলছটো ইয়াত দিয়া আছে সেইখিনি তোমালোকে চাই ল'বা and then ISS science আৰু আৰ্টছৰ তোমাৰ এডমিশ্যন ফিজটো ডিটেইলছ দিয়া আছে চ' তাত যদি কিবা থাকে তোমালোকে চাবা টোটেল 4500 আহিছে ছায়েন্সত আৰু আৰ্টছত 4050 আৰু এক্সট্ৰা কিবা এনৰোলমেণ্ট দিছে অলম'ষ্ট তোমাৰ 5000ৰ ওচৰত তোমালোকৰ এডমিশ্যন হ'ব চ' সেইখিনিয়ে কথা and no migration fee is charged if the student pass from SSLC under SEBA যদি তোমাৰ কোনোবাই যেহেতু সেবাৰ পৰা পাছ কৰা ষ্টুডেণ্টৰ কাৰণে কোনো মাইগ্ৰেশ্যন ফি নালাগে যদি CBSE বা আদাৰ ষ্টেট বৰ্ডৰ পৰা কোনোবা আহিছে তেওঁলোকে কিন্তু এটা মাইগ্ৰেশ্যন ফিজ 500 দিব লাগিব এতিয়া ইয়াত কি কৰিছে ৱেভাৰ কেটেগৰী কিছুমান আছে ফ্ৰী এডমিশ্যন আছে সেইখিনি তোমাৰ গভৰ্ণমেণ্ট ৰুল আছে সেইখিনি নটিফিকেশ্যন দিব দেন জেনেৰেল ৰিজাৰ্ভেশ্যন ৰুল আণ্ডাৰ দ্য হায়াৰ ছেকেণ্ডেৰী কিছুমান ৰিজাৰ্ভেশ্যন ৰুল আছে যিখিনি বহুত কলেজত এপ্লাই কৰিব গভৰ্ণমেণ্ট কলেজত চ' ইয়াত এইখিনি দি দিছে a provision of reservation of seat in the government per SC, ST, OBC, MOBC candidate having belonging to the state of Assam. ইয়াত কি কৰিছে OBC, MOBC কাৰণে 15%, SC কাৰণে 7%, ST plan 10%, ST hill 5%. সেইখিনি তেওঁলোকৰ ৰিজাৰ্ভেশ্যন আছে উইকাৰ ছেকশ্যন কাৰণে ৰিজাৰ্ভেশ্যন আছে দেন তেওঁলোকৰ যিটো কালচাৰেল বা স্পৰ্টছ কোটা তাৰো ৰিজাৰ্ভেশ্যন আছে ৰিলেক্সেশ্যন অফ 25% এলাউ টু দ্য কাট অফ মাৰ্ক টু দ্য all courses per categories if for admission in EC category সেইখিনি কোটাৰ যিটো আছে EC category হয় সেইটো কাৰণে তোমাৰ ৰিলেক্সেশ্যন আছে for both SS and SS arts science আৰু আৰ্টছৰ কাৰণে তোমাৰ কিমানটা সিট আছে স্পৰ্টছৰ কাৰণে 5টা কালচাৰেলৰ কাৰণে 5টা NCC কাৰণে এটা NSSৰ কাৰণে এটা স্কাউট গাইডৰ কাৰণে এটা আদাৰ ষ্টেট যদি বেলেগ ষ্টেটৰ পৰা কোনোবাহে 4টা সিট থাকিব ডমিচাইল চাৰ্টিফিকেট দিব লাগিব তেওঁলোকে পাৰ্মানেণ্ট ৰেচিডেন্সৰ আদাৰ কাণ্ট্ৰি যদি বেলেগ কোনোবা কাণ্ট্ৰিৰ পৰা আহে তাত দুটা সিট তেওঁলোকৰ কাৰণে আছে তাত পাছপৰ্ট তেওঁলোকে দিব লাগিব এণ্ড আউটষ্টেণ্ডিং স্পৰ্ট পাৰ্চন সেইটো জীৱ স্পৰ্টছৰ কাৰণে যি আছে সেইখিনি ডিটেইলছ দিয়া আছে সেইখিনি চাই ল'বা যদি কোনোবা ষ্টুডেণ্টৰ এপ্লাই কৰিব বিচাৰা এণ্ড ডিফাৰেণ্টলি এবল পাৰ্চনৰ কাৰণেও চ' তেওঁলোকৰ এটা কোটা আছে সেইটো চাই ল'বা গতিকে সেইটোৱে কথা যিসকলে ষ্টুডেণ্ট এপ্লাই কৰিব বিচাৰিছে কটন ইউনিভাৰ্চিটি তেওঁলোকে এপ্লাই কৰা নিজৰ পল চিলেকশ্যনটো ভালকৈ কৰিবা ছাবজেক্ট চিলেকশ্যনটো 16 তাৰিখৰ পৰা এপ্লিকেশ্যন যিহেতু হ'ব মই খুব সোনকালে তোমাৰ কি কলেজ চিলেকশ্যনৰ ওপৰত এটা ভিডিঅ' দিম আৰু নেক্সট যিখিনি গ্ৰেজুৱেশ্যনৰ কাৰণে তোমাৰ কটনৰ এডমিশ্যন সেইখিনি কথা ক'ম চ' আজি ভিডিঅ'টো ইমানখিনিয়ে থেংক ইউ